ভূপেন বৰা ডাঙৰীয়া কিয় মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছো। পদত্যাগ কৰাটো সঁচা, তাতকে এতিয়া মই বেছি কথা ক'ব বিচৰা নাই, কিন্তু মই এষাৰ কথা আপোনালোকক কৈ দিছো, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছো। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে, আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছো। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া ৰাতি বেছি দেৰিটো হোৱা নাই, মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। কিবা ৰাজনৈতিক সিদ্ধান্ত ল'ব নেকি নতুনকে? ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাটো সন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে। হয়, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছো সেইটো মই আপোনালোকক জনাইছো। বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতিত এনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে। কোনটো কথা আচলতে সঁচা, প্ৰকৃত সত্য কোনটো? যিটো সঁচা কথা হ'ব সেইটো মই আপোনালোকক কৈ দিম। মানে দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে, সংগঠনটো ধৰি ৰাখিছিলে, গতিকে যেতিয়া এই দলটোৰ অকমান ভাল দিন আহিব লৈছে এই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে, পোনপটীয়া ভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে। মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককে সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকে দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছো। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম। আপোনাৰ সমষ্টিতে আপুনি নিজাববীয়াকৈ কৰ্মকৰ্তা নিয়োগ কৰিব পৰা নাই, বিষয়ববীয়া নিয়োগ কৰিব পৰা নাই। ভিতৰতে এনেকুৱা এটা সমস্যা আহিলে য'ত ৰকিবুল হুছেইন এন্ট্ৰি হ'ল, গতিকে তাতো এটা অংক হৈছে উজনি অসমৰ আসন ভাগ বতৰা কৰিব ৰকিবুল হুছেইনে, এই কথাখিনি বহুতে মানি ল'ব পৰা নাই। সেইটোতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এতিয়া আপোনাক বুজনি দিব এলায়েন্স পাৰ্টনাৰ বিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকে চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ? আৰু ৰকিবুল হুছেইনৰ কাৰণে নেকি কংগ্ৰেছ এতিয়া বেকফুটত স্পষ্টভাৱে? ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ কি যিকেইজনে প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। আৰু এটা কথা আছে, আপোনাৰ গৌৰৱভাৱে যিটো আছে পাকিস্তান লিংকৰ কথা, তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে। আমি গম পাইছো না, সেইটো বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া ভূপেন বৰা আছিল। ভূপেন বৰা কংগ্ৰেছৰ বিৰোধী দলৰ সৈতে অকল দলপতিয়ে নহয়, মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলো বুলিয়ে অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ হৈ উঠে। চাব সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? মানে ভৱিষ্যত ৰাজনীতি কোন দলত হ'ব পাৰে সেইটো কাৰণ বিজেপি প্ৰথম আপোনাকে জনাম। ভূপেন দা, আপুনি বিজেপিৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত স্থিতিত আছিলে, গতিকে अपना रिजिग्नेशन कांग्रेस हाईकमान को भेजा सुबह 8 बजे और मैंने विस्तार से लिखा क्यों ऐसा सिद्धांत लेना पड़ा। अभी मैं कुछ इससे ज़्यादा बोलना नहीं चाहता हूँ। जब जरूरत होगा मैं सांबादिक लोगों को खुद इनवाइट करके पूरा बात विस्तार से बताया। कांग्रेस के भूतपूर्व सभापति थे, क्या गौरव गोगोई के साथ कुछ अनबन हुई या रकीबुल हुसैन के साथ? खबरें आ रही है ये कोई व्यक्तिगत चीज नहीं है। जिस पार्टी को मैंने 32 इयर्स दिया, 94 में मैं पार्टी में ज्वाइन किया, ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है, इसलिए मैं कांग्रेस हाईकमान को अपना रिजिग्नेशन लेटर में विस्तार से सभी बात बताया। गौरव गोगोई प्रदेश कांग्रेस के अध्यक्ष যে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আপোনাক আঁতৰাই দিব, সেইটো হ'ল আপুনি বিজেপি যোগদান কৰিব, বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে কোৱা কথা গোটেইখিনি এনেকুৱা ধৰণৰ ফলিয়াই গৈ আছে। হয়তো এইটো কেনেবাকে এইটো আপোনাৰ কি ভাবে সেই বিষয়টো লৈ মইতো যিলৈকে ক'ব পাৰি কৈ দিছো আপোনালোকক, তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে এনালাইচিছ কৰক, মইতো বাধা কৰা নাই। মই যি কৰিম বা মই যি ভাবি আছো, মই যি কৰিবলৈ গৈ আছো মই চব আপোনালোকক কম, মইতো নলুকাও।
আৰু মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছোঁ, লুকুৱাইছো নেকি? নাই দিয়া মই লুকুৱাটো নাই, মনে মনে কৰা নাই। কিন্তু আপুনি আৰু মোক কোনো দলে এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই। অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে ব্যক্তিগতভাৱে আমি কিছু কথা পাতিছো, কালিও লগ পাইছো। হয়। কিন্তু এনেকুৱা ৰাজহুৱা কোনো দলে বা আনুষ্ঠানিক মোক কোৱা নাই যে আপুনি, কিন্তু এইটো কথা ঠিক যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বৰ কাৰণে সিদ্ধান্ত লোৱা নাই। बीजेपी में भी जा सकते हैं। आपको जब सिद्धांत होगा, कुछ भी सिद्धांत लेने से आपको भी बताएगा, आपको भी बुलाएगा।